ঘটনা মানে আধা ঘণ্টামান আগত মোক মানে ইয়াৰ স্থানীয় চাম্বৰীয়াৰ ৰাইজে মোক জনায় যে ইয়াত এটা এক্সিডেণ্ট হৈছে চাম্বৰীয়া নাইৰা পেট্ৰল পাম্পৰ সন্মুখত। লংকাৰ পৰা মানে দুজন ব্যক্তি বাইক লৈ আহি আছিলে আৰু আপোনাৰ খাৰিকানাৰ ফালৰ পৰা এটা টেম্পু গাড়ী আহিছিলে। মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত 3জন মানুহে গুৰুতৰভাৱে জখম হৈছে। বৰ্তমান পুলিচো আহি পাইছে আৰু তেওঁলোকক লংকা স্বাস্থ্য কেন্দ্ৰলৈ পঠোৱা হৈছে। মানুহকেইজন ক'ৰ এতিয়ালৈকে এজন চাম্বৰীয়া বুলি গম পাইছোঁ, 1 নম্বৰ চাম্বৰীয়া, আৰু বাকী 2জন ক'ৰ আছিল ক'ব নোৱাৰি। ই ৰিক্সা নহয়, এইটো টেম্পু হয়। টেম্পুৰ এনে চালকজন আছে নেকি? চালকজন নাই, বৰ্তমান এই হস্পিটেল লৈ যোৱা হৈছে। আচ্ছা, আৰু বাইকত কেইজন আছিল? বাইকত 2জন আছিলে, তেওঁলোকক হস্পিটেলত পঠোৱা হৈছে। আচ্ছা, এজনক পৰিচয় ওলাইছে? এজন মানে টেম্পুৰ মালিকজনক মানে চিনাক্তি কৰা হৈছে, 1 নম্বৰ চাম্বৰীয়া বুলি গম পাইছোঁ। বাইকৰ চালকজনৰ এতিয়ালৈকে 2জন আছিল? কি চাম্বৰীয়া নাইৰা পেট্ৰল পাম্প। আচ্ছা, এনেই বিশেষভাৱে কিবা আঘাতপ্ৰাপ্ত? আগত হৈছে 3জনৰে আগত হৈছে, মানে চিৰিয়াছ মানে ইঞ্জুৰি হৈছে বুলি আমি গম পাইছোঁ। এতিয়া লংকা হস্পিটেলত আছে? বৰ্তমান লংকা হস্পিটেলত লৈ যোৱা হৈছে।